Hello everyone, এয়া DWৰ অফিচিয়েল নটিফিকেশ্যন আহিলে। DWৰ LP UPৰ যি ৫৫৫০টা পোষ্টৰ বাবে সকলোৱে আবেদন কৰিছিল তাৰে ভেৰিফিকেশ্যনৰ এয়া নটিচ ওলাইছে। ভেৰিফিকেশ্যন হ'ব ৬ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰাৰ কনফাৰেন্স হলত। এইখন অফিচিয়েল নটিফিকেশ্যন হয়, এইখন কোনো ধৰণৰ ফেক নহয়। ৬ ছেপ্টেম্বৰ তাৰিখে 11:30 বজাৰ পৰা আপোনালোকৰ ভেৰিফিকেশ্যন আৰম্ভ হ'ব LP UPৰ। কিন্তু এইটো সকলোৰে ভেৰিফিকেশ্যন নহয়। এই ভেৰিফিকেশ্যন লিষ্টটো অকল যিসকলে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজৰ বাবে যি 10 মাৰ্ক দিয়া হয় তাৰে কাৰণে চাৰ্টিফিকেটবোৰ আপলোড কৰিছিল তেওঁলোকৰহে ভেৰিফিকেশ্যন হ'ব। অৰ্থাৎ কালচাৰেল, স্পৰ্টছ আৰু NCC নেশ্যনেল লেভেল বা ষ্টেট লেভেলত যোনে ৰিপ্ৰেজেণ্ট কৰিছে তেওঁলোকৰ চাৰ্টিফিকেটবোৰ যি আপলোড দিয়া হৈছে ইতিমধ্যে, আৰু সেইবোৰ চাৰ্টিফিকেট এতিয়া ভেৰিফাই হ'ব। গতিকে এইটো এটা ভাল খবৰ আপোনালোকৰ বাবে। তাৰমানে অতি শীঘ্ৰে LP আৰু UPৰ যি ৫৫৫০টা পোষ্ট আছিল তাৰে এপইণ্টমেণ্ট অতি সোনকালে পাব আপোনালোকে। যিহেতু ভেৰিফিকেশ্যন আৰম্ভ হ'ল, প্ৰথমতেই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজৰ চাৰ্টিফিকেটবোৰ ভালদৰে চাই ল'ব বিচাৰিছে। এইটো একেবাৰে ভাল কথা, কাৰণ বহুতে ডিষ্ট্ৰিক্ট লেভেলৰ চাৰ্টিফিকেটেৰে এপ্লাই কৰি থৈছে। গতিকে সেইবিলাকৰ মাৰ্কবোৰ যোগ নহ'ব। যিবোৰ নেশ্যনেল লেভেল বা ষ্টেট লেভেলৰ হয় তেওঁলোকৰহে চাৰ্টিফিকেটবোৰৰ ইয়াতে গ্ৰহণ কৰা হ'ব আৰু তেওঁলোকেহে এক্সট্ৰা নম্বৰটো পাব। আৰু গতিকে হয়তো আৰু এমাহমানৰ ভিতৰতে বাকী যিসকল থাকিব সকলোৰে ভেৰিফিকেশ্যন আৰম্ভ হ'ব পাৰে। মানে মেৰিট লিষ্ট ওলাব। আচলতে প্ৰথমতে চাগে মেৰিট লিষ্টবোৰ আৰম্ভ কৰিব, আৰু মেৰিট লিষ্ট ওলোৱাৰ পিছত ফাইনেল মেৰিট লিষ্টৰ আগে ভেৰিফাই কৰি ল'ব পাৰে সকলোকে। ফাইনেল মেৰিট লিষ্টৰ আগতো ভেৰিফাই কৰিব পাৰে, আৰু কেতিয়াবা আমি দেখিছোঁ যে ভেৰিফিকেশ্যন একেবাৰে লাষ্টত হয়, মানে ফাইনেল মেৰিট লিষ্ট ওলাই যোৱাৰ পিছত ভেৰিফিকেশ্যন হয়। গতিকে একো ক'ব নোৱাৰে, ভেৰিফিকেশ্যন যে সকলোৰে হ'ব তেনেকুৱা কোনো কথা নাই। আচলতে আগতে মেৰিট লিষ্টবোৰ ওলাব, প্ৰভিজনেল মেৰিট লিষ্টবোৰ ওলোৱাৰ পিছত ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ সময়তো ভেৰিফাই হ'ব পাৰে, বা প্ৰভিজনেল মেৰিট লিষ্ট 2-3খন ওলোৱাৰ পিছতো ভেৰিফিকেশ্যন লিষ্ট ওলাব পাৰে। গতিকে এইটো ক'ব নোৱাৰে। হ'লেও আপোনালোকৰ কাৰণে এটা ভাল খবৰ যে অতি সোনকালে আপোনালোকৰ এপইণ্টমেণ্টবোৰ পাব, কাৰণ যিহেতু ভেৰিফিকেশ্যন এটা ছেক্টৰ কৰিয়ে আৰম্ভ হ'ব। প্ৰথমতে কালচাৰেল যিসকলৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ আছে সেইখিনি আগতে চাই ল'ব বিচাৰিছে। আৰু এইবাৰ যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে বহুত ভালদৰে ভেৰিফিকেশ্যন হ'ব, তন্নকৈ কাগজবোৰ পৰীক্ষা কৰা হ'ব। যিসকলে অকণমান চব ক্ষেত্ৰতে দ্বিতীয় পন্থা হাতত ল'ব বিচাৰে, চৰকাৰক ঠগাব বিচাৰে যিকোনো উপায়েৰে, এইবাৰ তেওঁলোকে ধৰা পৰি যাব। আৰু চৰকাৰে যিহেতু নতুন SOP আনিম বুলিয়ে কৈছে, গতিকে নতুন SOP অহাৰ আগতে এয়া ভেৰিফিকেশ্যন আৰম্ভ হ'ল 6 ছেপ্টেম্বৰৰ পৰা। 6 ছেপ্টেম্বৰতে হ'ব, 6 ছেপ্টেম্বৰৰ দিনাই হ'ব। 11:30 পৰা সন্ধিয়া 5:30 বজালৈ থাকিব কনফাৰেন্স হল ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। গতিকে যিসকলে এয়া এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজৰ চাৰ্টিফিকেটবোৰ আপলোড দিছিলে আপোনালোকে সেইদিনা যাবলৈ সাজু হওক, 6 তাৰিখে শিক্ষক দিৱসৰ পিছদিনাখন। আৰু যিসকল এতিয়া বাকীসকল থাকিব এই ৫৫৫০টা পদত আবেদন কৰা, আপোনালোকো সাজু হৈ থাকক। ভেৰিফিকেশ্যন নহ'লেও আপোনালোকৰ হয়তো মেৰিট লিষ্টবোৰ ওলাব অতি সোনকালে। এইখিনিয়ে আছিল আজি। এই নটিচখন আপোনালোকে ভালদৰে এবাৰ পঢ়ি চাব। DWৰ ৱেবছাইটত এই নটিচখন দিয়া হৈছে।